বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি। ঢোলৰ গুমগুমনি মাকুৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে গাঁও চহৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। আমি টিংখাঙৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সাংবাদিক দীপাংকৰ বৰুৱাৰ জৰিয়তে। আপতীয়াখন ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন গাঁৱে ভূঞে এতিয়া দেখিবলৈ পোৱা গৈছে ডেকা জীয়লীসকলক বহাগ বিহুক আদৰিবলৈ তেওঁলোকে বিহুৰ আখৰা কৰি থকা। আৰু মই বৰ্তমান উপস্থিত আছোঁ হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে যিসকল জীয়ৰী আছে জীয়ৰীসকলে এনেদৰে জেং বিহু আখৰাত তেওঁলোক ব্যস্ত হৈ আছে। মই পোনপ্ৰথমে প্ৰতিনিধানৰ দৰ্শকসকলক ইয়াৰ জেং বিহু কিছু দৃশ্যাংশ দেখাবলৈ মোৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। বিহু মাৰি থাকিবৰ মন বিলৰ বোকা মাটি কৰিলে টিপে ঐ হুতুলি সাজে বলৈ ধৰো দুদিনৰ মূৰতে ফুটাতে কৰি লৈ বিহু তলিত বজামে বুলি। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া এই হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেদৰে এতিয়া ইয়াৰ হলগুৰি অঞ্চলৰ যিসকল যুৱতী আছে যুৱতীসকলে এনেদৰে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ আছে। মই পোনপ্ৰথমে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা তোমালোকে এনেধৰণে ইয়াত আখৰা কৰি আছা? আমাৰ এতিয়া আখৰা কৰা 3 বছৰ হৈ গৈছে। 3 বছৰৰ পৰা তোমালোকে এনেদৰে বিহু কৰি আছা। ইয়াত আখৰা কৰা কিমান দিন হৈছে? আখৰা কৰা আমাৰ 2 দিন হৈছে, বেছি দিন নাই হোৱা। কেনেদৰে প্ৰস্তুতি চলাইছে? আগতে মানে আমি যেনেকৈ মানে আগৰ 2 বছৰটো যেনেকৈ আমি মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ, আমি এই বছৰটোতো এনেকৈ যাতে আমি আৰু মানে বেছি ভালকৈ আগুৱাই যাব পাৰোঁ তাৰে চেষ্টা কৰিম। অকল মঞ্চতে প্ৰদৰ্শন কৰিবানে গাঁৱতো? এতিয়ালৈকেতো মঞ্চতেই বুলি ভাবি থৈছোঁ। গাঁৱত এতিয়ালৈকে ভবা নাই, মঞ্চত বুলি ভাবি থৈছোঁ আৰু। হয়, ক'ব লাগিব তেওঁলোকে এনেদৰে মঞ্চত যি বিহু পৰিৱেশন কৰিবলৈ এনেদৰে এতিয়া তেওঁলোকে আখৰা কৰি থকা পৰিলক্ষিত হৈছে। মোৰ সৈতে আৰু ইয়াৰ গাঁৱৰে যি স্থানীয় এজন ব্যক্তি আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? নমস্কাৰ। আমাৰ আজি যি আখৰা চলি আছে সেইটোৰ নাম হৈছে নাজিতৰা যুৱতী জেং বিহু। আৰু আমাৰ এই বিহু তৰফৰ পৰা আপোনালোকৰ হলগুৰিলৈ আমাৰ আগন্তুক ৰঙালী বিহু শুভেচ্ছা যাচিছোঁ। আমি এই বিহুজোৰা গঠন কৰা এই বছৰ 3 বছৰ চলি আছে। যোৱা 2 বছৰত আমি সুন্দৰ ফলাফল পালোঁ। প্ৰথম বৰ্ষত আমি প্ৰায় 11টা মঞ্চত সফল হৈছোঁ। যোৱা 2য় বছৰ 18টা বিহু মঞ্চত আমি সফলতা পাইছোঁ। এবাৰ আমি আৰু আশা কৰিছোঁ এবাৰ আমাৰ বিহু ভাল হ'ব বুলি আমি সম্পূৰ্ণ আশা কৰি সদৌ আমি ৰঙালী বিহু সুলভ পূৰ্ণ জনাইছোঁ। ধন্যবাদ। কিমান যুৱক-যুৱতী ইয়াত? বৰ্তমান আমাৰ নাচনী 24জনী আছে। 24জনীৰ ভিতৰত বিহু মঞ্চবিলাকত নিয়ম মানি দিয়ে ক'ৰবাত 14জনী 15জনী সেই অনুপাতে আমাৰ মঞ্চত আমি ইয়াত টিংখাঙৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱালোঁ বিহুৰ আখৰা।